নমস্কাৰ। অষ্টম দৰমহা আয়োগ সম্পৰ্কত শেহতীয়া খবৰ কি? এই সম্পৰ্কত টাৰ্মছ অৱ ৰেফাৰেন্সৰ কাৰণে 18 মাহৰ সময়সীমা দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেবিনেট ডিচিশ্যন লোৱা হৈছে আৰু এখন নতুন সমিতি গঠন কৰি দিয়া হৈছে অধ্যক্ষকে ধৰি মেম্বাৰৰ লগত। আৰু 1 ডিচেম্বৰৰ পৰা যিহেতু লোকসভাৰ অধিৱেশন আছে তাতেই পৰৱৰ্তী কিছু আপডেট আহিব বুলি আশা কৰা হৈছে। এতিয়া আমি আহিছোঁ টাৰ্মছ অৱ ৰেফাৰেন্স সন্দৰ্ভত। মুখ্যমন্ত্ৰী মহোদয় অক্টোবৰ মাহৰ 29 তাৰিখে যি তেওঁ কেবিনেট বৈঠকৰ পাছত ঘোষণা কৰিছিল পৰামৰ্শ দিবৰ কাৰণে অসমৰ বিভিন্ন দল সংগঠনসমূহক, আৰু সেই সম্পৰ্কতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা কিছু পৰামৰ্শাৱলী প্ৰদান কৰা হৈছে অষ্টম দৰমহা আয়োগ সম্পৰ্কত। তেওঁলোকৰ কিখিনি দাবী তেওঁলোকে উত্থাপন কৰিছে সেই সকলোখিনি আমি ইয়াত আলোচনা কৰিম, আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে এখন স্মাৰক পত্ৰ মুখ্য সচিব অসম চৰকাৰলৈ। সন্মানীয় মুখ্য সচিব অসম চৰকাৰলৈ প্ৰেৰণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে, আৰু সেই তাৰ পিছতেই এইখিনি পৰামৰ্শ প্ৰেৰণ কৰা হৈছে। বিষয়টো আপোনালোকে দেখিছে, অষ্টম দৰমহা আয়োগৰ চৰ্তাৱলীৰ প্ৰসংগ, অৰ্থাৎ টাৰ্মছ অৱ ৰেফাৰেন্স বা TOR বুলি যোৱা কয়, প্ৰস্তুতকৰণৰ সম্পৰ্কত দৃষ্টি নিক্ষেপ কৰাৰ বাবে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰামৰ্শাৱলী। মহাশয়, নমস্কাৰ গ্ৰহণ কৰিব। যোৱা 29 অক্টোবৰ 2025 তাৰিখে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ নগদবিহীন সেৱাৰ পৰিচয় পত্ৰ বিতৰণৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় অষ্টম দৰমহা আয়োগৰ বাবে ঘোষণা কৰি অষ্টম দৰমহা আয়োগৰ চৰ্তাৱলী অৰ্থাৎ টাৰ্মছ অৱ ৰেফাৰেন্সৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদানৰ বাবে আহ্বান জনাইছিল, আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানৰ প্ৰতি গুৰুত্ব দি প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা তলৰ এইখিনি পৰামৰ্শ প্ৰদান কৰা হৈছে। সেই নম্বৰতে দিছে যে দৰমহা গাঁথনি পুনৰীক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দ্ৰব্যমূল্য আৰু ৰাজ্যিক দ্ৰব্যমূল্যৰ অসমতাৰ প্ৰতি বিশেষ দৃষ্টি নিক্ষেপ কৰিব লাগিব। অৰ্থাৎ বস্তু বা দ্ৰব্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মূল্যতকৈ আমাৰ ৰাজ্যৰ মূল্য কিছুমান বস্তুৰ ক্ষেত্ৰত যথেষ্ট বেছি, আৰু সেই সম্পৰ্কত কিছু উদাহৰণো ইয়াত দিয়া হৈছে। আপোনালোকে নিশ্চয় দেখিছে যে প্ৰথমতে দিয়া হৈছে চাউল ৰাষ্ট্ৰীয় মূল্যতকৈ 10ৰ পৰা 15% দাম বেছি, মচুৰৰ 5ৰ পৰা 10% বেছি, মিঠাতেলৰ 15ৰ পৰা 25% দাম বেছি, আৰু শাক পাচলিৰ ক্ষেত্ৰত 10ৰ পৰা 20%, আৰু সময়ে সময়ে 100ৰ পৰা 150%লৈকে বাঢ়ে। গতিকে এই সকলোখিনি যাতে দৃষ্টি নিক্ষেপ কৰে, আৰু অসমৰ মাহেকীয়া জনমূৰি উপভোগ ব্যয় যি 53.02 হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় গ্ৰামাঞ্চলৰ 47.04, গতিকে এটা সমীক্ষাও দিয়া হৈছে, আৰু চহৰাঞ্চলৰ 39.07%। সেয়েহে দৰমহা গাঁথনি পুনৰীক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বৃদ্ধি হাৰতকৈ অসমৰ বৃদ্ধি হাৰ কমেও 10% বেছি নিৰ্ধাৰণ কৰা হওক। 10% বেছি নিৰ্ধাৰণৰ কাৰণে পৰামৰ্শ দিছে। পৰিয়ালৰ নিৰ্ভৰশীল সদস্যৰ ক্ষেত্ৰত 6 গৰাকী নিৰ্ধাৰণৰ ব্যৱস্থা কৰা, অৰ্থাৎ 6 গৰাকীলৈ বৃদ্ধি কৰিবলৈ কৈছে, বৰ্তমান যি আছে তাতকৈ বৃদ্ধি কৰিবলৈ কৈছে। কৰ্মক্ষেত্ৰৰ মৌলিক অৱস্থান প্ৰাকৃতিক প্ৰতিকূলৰ বিবেচনা কৰা, পেঞ্চন ব্যৱস্থাক পুনৰীক্ষণ কৰি অৱসৰমূলক পেঞ্চনৰ ব্যৱস্থা কৰা, পেঞ্চনৰ যিটো ক্ষেত্ৰত কিছু সংশোধনীৰ বাবে কোৱা হৈছে। শিক্ষক সমাজৰ বাবে চিকিৎসা, পিতৃ মাতৃৰ পৰলোক আৰু স্ববিবাহৰ বাবে ছুটিৰ ব্যৱস্থা কৰা, ৰাজ্যৰ অৰ্থনৈতিক সমতা ৰক্ষা কৰা, এইখিনি বহুকেইটা পৰামৰ্শ দিয়া হৈছে। আশা কৰোঁ মহোদয়ে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্সৰ প্ৰস্তুতকৰণৰ সময়ত আমাৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰিবলৈ অনুমোদন জনাব। গতিকে যিখিনি পৰামৰ্শাৱলী দিছে সেইখিনি যাতে অনুমোদন জনায় তাৰ বাবে অনুৰোধ জনাইছে। গতিকে পৰামৰ্শখিনি আপোনালোকে নিশ্চয় দেখিছে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা শেহতীয়া কিছু আপডেট আহিছে যে বেচিক চেলাৰী লগত DA সংযোগ কৰা হ'ব নেকি অষ্টম বেতন আয়োগত। যিহেতু আপোনালোকে জানে TOR সম্পৰ্কত এক নতুন আপডেট আহিছে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ খবৰ যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বেচিক চেলাৰী লগত DA যোগ কৰি দিয়া হ'ব নেকি, এনেধৰণৰ এটা অসমৰ্থিত সূত্ৰৰ পৰা কিছু খবৰ আহিছে। টাৰ্মছ অফ ৰেফাৰেন্সৰ যিহেতু 18 মাহৰ সময়সীমা দিছে,
আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ ক্ষেত্ৰত এনেধৰণৰ হ'ব নেকি যে বেচিক চেলাৰীৰ লগত ডিএটো সংযোগ কৰি দিয়া হ'ব নেকি? এনেধৰণৰ চৰ্চা চলিছে। আৰু ইয়াৰ মাজতেই 18 মাহৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ কাৰণে কেন্দ্ৰীয় চৰকাৰকো বিভিন্ন দল সংগঠনৰ ফালৰ পৰা পৰামৰ্শাৱলী প্ৰদান কৰা হৈছে। আৰু ৰেলৱেৰ যিটো ষ্টাফ ছাইডৰ ফালৰ পৰা শিৱ গোপাল মিশ্ৰ ডাঙৰীয়াৰ ফালৰ পৰাও বহুখিনি পৰামৰ্শ দিয়া হৈছে। অৱশ্যে সেই সম্পৰ্কত আমি কিছু ভিডিঅ' আপোনালোকক আগতেই দিছিলোঁ, আপোনালোকে নিশ্চয় অৱগত হৈছে। গতিকে আশা কৰা হৈছে যে বৰ্তমান মুদ্ৰাস্ফীতি আৰু বৰ্তমান দ্ৰব্যমূল্যৰ যি বৃদ্ধি, অত্যাধিক বৃদ্ধি, এই সকলোখিনিৰ লগত মোকাবিলা কৰিব পৰাকৈ এজন কৰ্মচাৰী বা পেঞ্চনাৰ যাতে উপকৃত হ'ব পাৰে, সেই ক্ষেত্ৰত অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, যাতে পূৰ্বৰ সপ্তম দৰমহা আয়োগৰ যিখিনি আঁকোৱা আছিল, একে ধৰণৰ চাকৰিৰ ক্ষেত্ৰত গ্ৰেড পেৰ ভিন্নতা, অসমতা, সেইখিনি যাতে দূৰ হয়। আৰু বিশেষতঃ বাৰ্ষিক ইনক্ৰিমেণ্ট যিটো বৰ্তমান 3% আছে, সেই 3%ৰ পৰা যাতে অধিক বৃদ্ধি কৰা হয়, কিয়নো 3% বৃদ্ধি হ'লে বিশেষ বৃদ্ধি বুলি ক'ব নোৱাৰি, তাক যদি বেছি বৃদ্ধি কৰা হয় তেনেধৰণৰ পৰামৰ্শ বিভিন্ন দল সংগঠনৰ পৰা দিয়া হৈছে। সকলোখিনি নিৰ্ভৰ কৰিব টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্তকৰণৰ সময়। গতিকে বিভিন্ন দল সংগঠনৰ পৰা অহা পৰামৰ্শৰ সম্পৰ্কত আপোনালোকক শেহতীয়া খবৰ জনালোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি